হেল্ল' এভৰিৱান, আজি ওলাইছোঁ আমি গোলাঘাটলৈ। লগত আছে বৰষা হ'ল মোৰ ভাই বোৱাৰী। আপোনালোকে চিনি নাপাবও পাৰে যে পৰিচয়টো কৰাই দিলোঁ। আৰু আজি প্ৰথম গোলাঘাট ভিজিট কৰিম। এইফালে আমি আহিয়ে দেখিলোঁ ইমান ধুনীয়া এটা ভিউ। কৰ্দৈ এজোপা তলত আছিলোঁ আমি। কৰ্দৈ কুটি কুটি বোলো কিহে পেলাই আছে সেইবুলি ওপৰলৈ চাওঁতে দেখিলোঁ ভাটৌ চৰাই এটা ইমান ধুনীয়াকৈ কৰ্দৈ খাই আছিলে। অকণমান উঠাই থ'লোঁ ভিডিঅ'। তাৰপাছত আহিলোঁ এখন বজাৰলৈ। বজাৰখন আছে এইখন মানে ফৰকাটিং মেজিক ষ্টেণ্ডৰ কাষত বহা বজাৰখন। আমি গৈছিলোঁ বেলেগ কাম এটাত। তাৰপাছতে আমি ঘৰলৈ যাবলৈ মেজিকত উঠিবলৈ আহিছিলোঁ আৰু আহোঁতে দেখিলোঁ কাষতে এখন ডাঙৰ বজাৰ। আৰু বজাৰ দেখি ৰ'বই নোৱাৰিলোঁ নহয়, দুইজনী গুচি আহিলোঁ। তাৰপাছতে এইফালে দাদাজনে চিঞৰি আছিলে 100 টকাত লেডিজ চুৱেটাৰ। আৰু চাবলৈ আহিলোঁ, দেখিছেনে মানুহবিলাক কিমান আহিছে চাবলৈ। আৰু ভাল কোৱালিটিৰ চুৱেটাৰো আছে বাৰু, কিন্তু প্ৰায়বোৰ চুৱেটাৰৰ চাইজবোৰ ডাঙৰ ডাঙৰ। সেইবাবে আমি চাই চিতি কেইটামান চিলেক্ট কৰি ল'লোঁ। এয়া বৰষায়ো চাই আছে। মানে গোটেই মানুহবিলাকে চাওঁতে চাওঁতে কাপোৰ একেবাৰে মানে অৱস্থা নাইকিয়া হৈ গৈছে। দেখিছেনে একদম মানে এদমমান কাপোৰ পেলাই থৈছে। আৰু তাতে মানে গোটেই লেডিজ চুৱেটাৰ মানুহবিলাকে বাছি বাছি লৈ গৈছে ভালবিলাক। আৰু আমিও মানে বাছি বাছি চাইছোঁ, 2-এটামান লৈ যাম বুলি ভাবিছোঁ। 100 টকাতে এনেই ঘৰত পিন্ধিব পৰা যাব। অধিক মাছত বগলী কণা বুলি কয় নহয়, একদম চিলেক্ট কৰিবই পৰা নাই। বৰষাই চিলেক্ট কৰিছে, মই যে চিলেক্ট কৰিবই নোৱাৰিলোঁ। এনেদৰে আমি 3-4টামান চিলেক্ট কৰি লৈছোঁ, যিহেতু কম দামতে পাইছোঁ 100 টকাতে। আৰু 100 টকাতনো কি আৰু নহয়নে? আৰু ঘৰত পিন্ধিবলৈ এনেকুৱা চুৱেটাৰবোৰ ভালেই হ'ব। এনেকৈ মানে হাইনিক হয় এইবিলাক। আৰু হাইনিকবোৰ ভালেই আছিলে, কিন্তু বহুত ডাঙৰ চাইজ। আমি যিহেতু ক্ষীণ মানুহ, গতিকে ইমান ডাঙৰ চাইজৰ কাপোৰনো কি কৰিম। এইফালে আমি বাছি বাছি 2টামান ল'লোঁ। আৰু এইফালে দেখিছেনে স্কাৰ্টটো ইমান ধুনীয়া লাগিছে। ইমান দম কাপোৰৰ পৰা বাছি বাছি আমি অৱশেষত 3টামান হাইনিক ল'লোঁ। তাৰপাছতে আহিলোঁ সৰু ল'ৰা ছোৱালী কাপোৰ চাবলৈ। ইহঁতৰ কাপোৰবিলাক যে বেছি মৰম লগা। এইবিলাকো চব 100 টকাতে দিয়া আছে। একদম ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু বৰষাৰ ভতিজী দুজনীলৈ তাই চাইছে। সিহঁতি সৰু সৰু, যিহেতু সিহঁতৰ কাৰণে সৰু কাপোৰ। এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া মৰম লগা। এয়া বৰষাই এটা এটা কৰি দেখাই আছে। এইটো যে বেছি ভাল লাগিছে, দেখিছে? এইটো মানে বৰ মৰম লাগিছে কাপোৰটো। আৰু তাতকৈ চাওক, এইটো বহুত বেছি ভাল লাগিছে। তাই মানে চিলেক্ট কৰিব পৰা নাই কোনটো লওঁ। অৱশেষত তাই ল'লে কেইটামান বাছি। হাইনিক লোৱা হৈ গ'ল। এতিয়া আমি যাওঁ আগলৈনো আৰু কি কি আছে তাকে চাওঁ বুলি আহি আছোঁ। গোটেই বজাৰখন এফালৰ পৰা চাই গৈছোঁ, ক'ত কি বস্তু ভাল লাগে তাকে লৈ যাম আজি। এইফালে আহোঁতে চিঞৰি আছে দাদা এজনে, বোলে 100 টকাত 4যোৰ মোজা। আৰু এই গৰম পেণ্টবিলাক যে এইবিলাক দি আছে 150 টকাত। আমাৰ এইফালে পেণ্ট লোৱা হ'ল, মোজা লোৱা হ'ল। তাৰপাছত আহিলোঁ শ্বল চাবলৈ। এইখন শ্বল 100 টকাত দি আছে। এইখন তাই পচন্দ কৰিলে। আৰু এখন শ্বল লৈছিলোঁ, সেইখন আপোনালোকক ভিডিঅ' কৰি দেখাব পৰা নহ'ল। আৰু শ্বল 2খন লোৱা হ'ল। তাৰপাছত আহিলোঁ এইফালে ফল মূলৰ দোকানৰ ফালে। এইফালে এই দাদাজনে যে ইমান ধুনীয়াকৈ বাঁহী বজাই আছে। তেওঁ মানে শাৰীৰিকভাৱে অক্ষম হ'লেও বৰ ধুনীয়াকৈ বাঁহী বজাইছে। আৰু বহুত বেছি ভাল লাগিলে বাঁহী মাতটো শুনি। ইফালে আমাৰ ঘৰলৈ যাবলৈ সময় হ'লেই। আৰু বহুত বেছি টাইম আমি ইয়াত থাকিব নোৱাৰোঁ, যিহেতু লাইন গাড়ীতে আকৌ ঘৰলৈ উভতি যাব লাগিব। ইয়াৰ পৰা বৰহোলালৈ দূৰ আছে। আৰু এয়া দুইজনীয়ে ভাবিলোঁ এতিয়া অকণমান পেট পূজা কৰি লওঁ, যিহেতু দিনটো ঘূৰি আছোঁ। আৰু কম সময়তে কিবা এটা খাবলৈ বুলি এয়া ম'ম' খাবলৈকে আহিলোঁ। বৰষাই আজি মোক আহোঁতে কৈছিলে, বোলে আজি গোলাঘাটত ভাত খাই যাম। কিন্তু আমি ইমানেই ঘূৰিলোঁ যে এতিয়া আমাৰ হাতত ভাত খাবলৈ সময়েই নাই। গতিকে কম সময়তে এয়া ম'ম'কে খালোঁ। খাই বৈ আজৰি হৈ এইফালে আমি ঘৰলৈ বুলি আহিছোঁ আকৌ মেজিক ষ্টেণ্ডলৈ। আৰু আহোঁতে বজাৰখনত মানে আকৌ এবাৰ সুধি আহিছোঁ কোনটো বস্তু কিমান দাম, আকৌ ভাল লাগিলে কিবা লৈ যাম বুলি। এনেদৰে আমি এফালৰ পৰা চায়ে আহি আছোঁ। মানে এবাৰতো আমি এফালে চাই গ'লোৱেই। আৰু এই মেখেলা চাদৰখিনি দেখিছেনে, এইখিনি 300 টকাতে দি আছে। এতিয়াতো বিয়াৰ ছিজন চলি আছে। আৰু বিয়াৰ কাৰণে মান ধৰা কাপোৰ আপোনালোকে ইয়াৰ পৰা নিব পাৰিব। 300 টকাতে ধুনীয়া ধুনীয়া জোৰ কাপোৰ দি আছে। যি কি নহওক, গোলাঘাটত বজাৰ কৰি বাৰু ভালে লাগিলে। আগতে আমি বৰহোলা, তিতাবৰ আৰু যোৰহাটতে বজাৰ কৰিছিলোঁ, কিন্তু গোলাঘাটত এবাৰো অহা নাছিলোঁ। এইবাৰে ফাৰ্ষ্ট আহিছোঁ। আৰু এইফালে ব্লেংকেট দি আছিলে, এইবোৰ ব্লেংকেট দি আছিলে 400 টকাত। এইখন মেলি দেখাই দিছিলে দাদাজনে। আৰু 400 টকাত ভালেই আছিলে বাৰু, কিন্তু দূৰ হোৱাৰ বাবে আমি এইখন নল'লোঁ। পাছত আকৌ আহিম বুলি কৈ থৈ আহিছোঁ। আজি আমি বেলেগ কাম এটাতহে গোলাঘাট আহিছিলোঁ, কিন্তু মেজিক ষ্টেণ্ডৰ কাষতে বজাৰখন বহি থকা দেখি নোসোমোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু মেজিকৰ ড্ৰাইভাৰক সুধিলোঁ, বোলো কেইটা বজালৈকে মেজিক থাকে বৰহোলা যাবলৈ। 5টামান বজালৈকে থাকে বুলি কোৱাৰ বাবে আমি একো চিন্তা নকৰাকৈ মুকলিমূৰীয়াকৈ বজাৰ কৰিব পাৰিলোঁ। এতিয়া চাওক, ইমান ধুনীয়া ধুনীয়া চাদৰ মেখেলা দি আছে 300 টকাত। এইখিনি দেখিছেনে, ইমান ধুনীয়া ধুনীয়া জোৰ কাপোৰ 300 টকা। আৰু এইফালে আছে কটনৰ, সেইখিনি হৈছে 200 টকা। আৰু এতিয়া যিহেতু বিয়াৰ ছিজন চলি আছে, বিয়াৰ বাবে মান ধৰা কাপোৰ আপোনালোকে ইয়াৰ পৰা নিব পাৰিব 300 টকাতে। ধুনীয়া ধুনীয়া জোৰ কাপোৰ, এইবিলাক গিফ্ট দিবলৈও ভাল। অৱশেষত আমাৰ সকলো বজাৰ কৰি এতিয়া শেষ। আৰু এয়া গোলাঘাট ফৰকাটিং মেজিক ষ্টেণ্ডৰ কাষতে এইখন বজাৰ। এতিয়া ঘৰলৈ আমাৰ উভততে যাত্ৰা আৰম্ভ। গতিকে আপোনালোকক শেষত একেবাৰে মই ভালকৈ মানে আমাৰ লোকেশ্যনটো দেখাই দিছোঁ। আৰু এতিয়া এয়া ঘৰলৈ বুলি আহি আছোঁ। সকলোকে বাই বাই।